মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি CM টিপুলে এই আঁচনিখনৰ ইণ্টাৰভিউ লৈ থকা যিসকলৰ ফাইনেল লিষ্টত নাম আহিছে, এই আঁচনিখনৰ ২৫,২৩৮ গৰাকীজনক চৰকাৰে এই আঁচনিৰ সুবিধাসমূহ দিছে। এই ২৫,২৩৮ গৰাকী চৰকাৰৰ পৰা ২ লাখ টকাকৈ চৰকাৰী অনুদান দিব। ইয়াৰে ১ লাখ টকা ঘূৰাই দিব নালাগে, সম্পূৰ্ণৰূপে চৰকাৰী অনুদান হিচাপে দিব আৰু ইয়াৰ ১ লাখ টকা ৫ বছৰৰ পিছত অৰ্থাৎ সম্পূৰ্ণ ১০ বছৰত ঘূৰাব লাগিব। আৰু এই যে ঘূৰাই দিয়া পইচাটো চৰকাৰক কোনো ধৰণৰ সুদ দিব নালাগে। এই পইচাটো আনুষ্ঠানিকভাৱে গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠানত বিতৰণ কৰিব ৩ নৱেম্বৰত। আৰু ৩ নৱেম্বৰৰ পিছৰ সপ্তাহত প্ৰতিখন জিলাৰ হেডকোৱাৰ্টাৰত হিতাধিকাৰীসকলক ৩ দিনীয়াকৈ এটা প্ৰশিক্ষণ দিব। আৰু ৩ নৱেম্বৰত এই ধন মুকলি কৰি দিয়েই ৭৫,০০০ এই আঁচনিৰ আবেদনসমূহ সংগ্ৰহ কৰিব। এই আঁচনিত বন্ধুসকল, আমি গম পোৱা মতে নতুনকৈও এপ্লাই আৰম্ভ হ'ব আৰু আগৰ থাকি যোৱা ৭৫,০০০ৰ বিষয়ে একো উল্লেখ কৰা নাই। সেয়েহে নতুন আপডেট আহিলে আমি এই বিষয় লৈ আপোনালোকক জনাই দিম। এই আঁচনিখন নিবনুৱা সমস্যাৰ বাবে এটা ভাল খবৰ। এই আঁচনিখনৰ আপোনালোকৰ গাঁও বা এলেকাসমূহত প্ৰভাৱ কেনে, কমেণ্টৰ মাধ্যমেৰে জনাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, এনেধৰণৰ খবৰ আৰু আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।